নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত পলিটেকনিক এডমিশ্যনৰ বাবে আপোনালোকে কিদৰে ঘৰতে বহি মোবাইল বা লেপটপৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব সবিশেষ দেখুৱাই দিম। ইতিমধ্যে সমৰ্থ এডমিশ্যন পৰ্টেলত আপোনালোকে কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব, প্ৰগ্ৰেম সিলেকশ্যন কৰিব আৰু ITI এডমিশ্যনৰ বাবে কিদৰে অনলাইন আবেদন কৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই সেই ভিডিঅ'সমূহ চাব পাৰে। আহক আজি পলিটেকনিক এডমিশ্যন আপোনালোকে কিদৰে অনলাইন আবেদন কৰিব সবিশেষ দেখুৱাই দিওঁ। প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি লওক। যিখন নটিফিকেশ্যন আহিছে নটিফিকেশ্যনখন আপোনালোকে ডাউনলোড কৰি এবাৰ চাই ল'ব। নটিফিকেশ্যনখনতে সকলো তথ্য দিয়া হৈছে। 1 জুনৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে, 15 জনলৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব। তাৰপাছত আপোনালোকৰ মেৰিট লিষ্ট আহিব। এবাৰ কোনো ধৰণৰ এণ্ট্ৰেন্স পতা নহয় পলিটেকনিক এডমিশ্যনৰ বাবে, আপোনালোকৰ মেৰিট বেচিছত আপোনালোকক সিলেকশ্যন কৰা হ'ব। অনলাইন এপ্লাই কৰাৰ বাবদ আপোনালোকে 300 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। দেখিছে 300 ৰুপিজ এটা আপোনালোকে অনলাইন কৰাৰ বাবদ পে'মেণ্ট কৰিব লাগিব আৰু 15 জুন হৈছে লাষ্ট ডেট। এতিয়া অনলাইন আবেদন কিদৰে কৰিব পাৰিব, কি ডকুমেণ্ট লাগিব ষ্টেপ বাই ষ্টেপ মই দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া পোনপ্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটো আপোনালোকে অ'পেন কৰি লওক। লিংকটো অ'পেন কৰাৰ লগে লগে আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইটটোৰ আপোনালোকৰ টেক্সট বৰ্ডটো এইদৰে শ্ব' কৰিব। আপোনালোকে পোনপ্ৰথমতে লিংকটো অ'পেন কৰি লওক। আপোনালোকে মোবাইলতো কৰিব পাৰিব। যদি আপোনালোকে মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰত ইউজ কৰে তেনেহ'লে ডেস্কটপ মোডটো অন কৰি ল'ব, তেতিয়া কৰিবলৈ অলপ অসুবিধা হ'ব আপোনালোকৰ। দেখিছে আপোনালোকৰ লিংকটো এইদৰে খোল খাব। ইয়াতে আপোনালোকে নটিচ অপশ্যনত গৈ পেলাই সকলো ধৰণৰ নটিচ ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ এডমিশ্যন ৰিলেটেড সকলো নটিচ আপোনালোকে এই ৱেবছাইটটোতে পাই যাব। এতিয়া অনলাইন আবেদন কৰিবৰ বাবে পোনপ্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰথমতে যিটো নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যন দেখিবলৈ পাইছে তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে লগ ইন কৰি পেলাই এপ্লাই কৰিব পাৰিব। মই পোনপ্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ম, যিহেতু মই ৰেজিষ্ট্ৰেশ্যন কৰা নাই। মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপোনালোকক। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই ল'ব। যদি কিবা অসুবিধা পায় অনলাইন কৰোঁতে তেনেহ'লে কমেণ্ট কৰি জনাব। নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাব। দেখিছে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এইদৰে আপোনালোকৰ শ্ব' কৰিব। ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইয়াত আপোনালোকৰ কি প্ৰয়োজন হ'ব সেইটো চাই লওক। আপোনালোকৰ নামটো ক্লাছ 10ৰ মাৰ্কশ্বিটত যিদৰে আছে ঠিক সেইদৰে আপোনালোকে ফিল আপ কৰিব। এটা ভেলিড ইমেইল ID দিব যিহেতু তাত OTP যাব, আৰু এটা ভেলিড মোবাইল নাম্বাৰ দিব যিহেতু তাত OTP চেণ্ড কৰা হয়। ইমেইল মোবাইল নাম্বাৰ এইকেইটা ভুল নকৰিব। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনৰ বিশেষ ডাটা ফিল আপ কৰিব নালাগে, কেৱল নাম, ডেট অফ বাৰ্থ, ইমেইল ID, এটা পাছৱৰ্ড ছেট কৰিব লাগে আপোনালোকে। যিটো পাছৱৰ্ড দিয়ে আপোনালোকে লগ ইন কৰিব লাগিব, সেইটো পাছৱৰ্ডটো মনত ৰাখিব আপোনালোকে। বহুতে কি কৰে পাছৱৰ্ডটো পাহৰি যায়, পাছত ফৰগট কৰিব নোৱাৰে। আপোনালোকে এটা চিম্পল পাছৱৰ্ড দি ল'ব। আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ এটা পাছৱৰ্ড ছেট কৰি ল'ব। নামটো ফিল আপ কৰিলোঁ, তাৰপাছত ডেট অফ বাৰ্থ ফিল আপ কৰিলোঁ। এপ্লিকেণ্ট ইমেইল ID আপোনাৰ যিটো নিজৰ ইমেইল ID দিব। আপোনালোকে যদি ইণ্টাৰনেট কেফেত কৰেগৈ তেতিয়াহ'লে কেফেৰ মানুহজনৰ ইমেইল ID বা আপোনালোকৰ ফেমিলি বা লগৰ কাৰোবাৰ নিদিব। আপোনাৰ নিজৰ নামত এটা ইমেইল ID ক্ৰিয়েট কৰি লওক। যদি নাই আপোনালোকে নিজৰ যিটো ব্যক্তিগত ইমেইল ID সেইটোহে দিব। যদি নাই আপোনালোকে এটা নিজৰ ইমেইল ID ক্ৰিয়েট কৰি লওক। তাৰপাছত দিছে ৰি-এণ্টাৰ এপ্লিকেণ্ট ইমেইল ID। পুনৰ আপোনালোকে ইমেইল IDটো ফিল আপ কৰিব। তাৰপাছত এটা পাছৱৰ্ড ছেট কৰিব লাগিব। আপোনালোকে পাছৱৰ্ড এটা ছেট কৰি ল'ব। তাৰপাছত ৰি-এণ্টাৰ পাছৱৰ্ড কৰিব। পাছৱৰ্ডটো আপোনালোকে মনত ৰখা এটা পাছৱৰ্ড দিব, যিহেতু লগ ইন কৰাৰ সময়ত এই পাছৱৰ্ডটোৰ আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰপাছত মোবাইল নাম্বাৰটো ফিল আপ কৰিব। ৰি-এণ্টাৰ মোবাইল নাম্বাৰত পুনৰ মোবাইল নাম্বাৰটো ফিল আপ কৰিব। তাৰপাছত যিটো কেপচাৰ আছে কেপচাৰটো শুদ্ধকৈ ফিল আপ কৰি ল'ব। তাৰপাছত ছাবমিটটো ক্লিক কৰাৰ আগত 2-3বাৰ আপোনালোকে ভালদৰে চাই ল'ব নামটোৰ স্পেলিং সকলো ঠিকে আছেনে নাই, মোবাইল নাম্বাৰ ঠিক আছেনে, ইমেইল ঠিক আছেনে, সকলো 2-3বাৰমান ভালদৰে চোৱাৰ পাছতহে আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। সকলো ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে তলত ৰেজিষ্টাৰ অপশ্যনটো দেখিবলৈ পাব। ৰেজিষ্টাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনাৰ যিটো মোবাইল নাম্বাৰ বা ইমেইল দিছিলে তাত এটা OTP চেণ্ড কৰা হ'ব। আপোনালোকে মোবাইলত যিটো OTP গৈছে সেই OTPটো শুদ্ধকৈ ফিল আপ কৰিব। তাৰপাছত পুনৰ কেপচাৰটো ফিল আপ কৰিব। ছাবমিট OTP অপশ্যনটোত ক্লিক কৰি দিব। দেখিছে ছাবমিট OTP। দেখিছে মোৰ ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে। একাউণ্ট ভেৰিফাইড ছাকচেছফুলি, ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ আমুক। এইদৰে আপোনালোকৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জেনেৰেট হ'ব। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে কপি কৰি ৰাখিব। লগ ইন কৰোঁতে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে প্ৰয়োজন হ'ব। যদি আপোনালোকে স্ক্ৰীনশ্বট মাৰিবলৈ পাহৰিলে বা কপি কৰিবলৈ পাহৰিলে তেতিয়াও চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। তেতিয়া আপোনালোকে কি কৰিব পাৰিব, এণ্টাৰ ৰেজিষ্টাৰ্ড ইমেইল ID আপোনাৰ যিটো ৰেজিষ্টাৰ্ড ইমেইল ID আছিলে সেইটো ফিল আপ কৰিব পাৰিব, বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব পাৰে। তাৰপাছত যিটো কেপচাৰ আছে কেপচাৰটো ফিল আপ কৰিব, পাছৱৰ্ডটো ফিল আপ কৰিব, লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। এইদৰে আপোনালোকে পুনৰ লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পাছত আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব। দেখিছে
সম্পূৰ্ণ প্ৰফাইলটো ইয়াতে শ্ব' কৰিব আপোনালোকৰ ওপৰত তিনিটা অপশ্যন দেখিবলৈ পাইছে প্ৰফাইল সিলেকশ্যন প্ৰগ্ৰেম আৰু পেমেণ্ট এই তিনিটা প্ৰচেছ আপোনালোকে কমপ্লিট কৰিব লাগিব ষ্টেপ 1ত পোনপ্ৰথমতে কমপ্লিট প্ৰফাইল কৰিব লাগিব তাৰপিছত এপ্লাই ইন প্ৰগ্ৰেম কৰিব লাগিব তাৰপিছত আপোনালোকে পেমেণ্ট কৰিব লাগিব প্ৰায়খিনি সমৰ্থ ৱেবছাইটৰ নিচিনা একেই যিখিনিয়ে আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ বাবে সমৰ্থ ৱেবছাইটত আবেদন কৰিছে তেওঁলোকৰ বাবে এপ্লাই কৰাত অলপ সহজ হ'ব যিহেতু প্ৰায় প্ৰচেছখিনি একেই এটা দেখিছে পোনপ্ৰথমতে মই প্ৰফাইলটো কমপ্লিট কৰিব লাগিব তাৰপিছত প্ৰগ্ৰেম সিলেকশ্যন তাৰপিছত পেমেণ্ট কৰিব লাগিব প্ৰফাইল অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ওপৰত যিটো প্ৰফাইল অপশ্যন দেখিবলৈ পাইছে প্ৰফাইল অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ প্ৰফাইলৰ যিখন ফৰ্মখন খোল খাই যাব ইয়াত দেখিছে এইদৰে আপোনালোকৰ প্ৰফাইলৰ ফৰ্মখন খোল খাই যাব তাৰপিছত এপ্লিকেণ্ট জেণ্ডাৰটো আপোনালোকে সিলেক্ট কৰক তাৰপিছত নাম ডেট অফ বাৰ্থ এইখিনি ফিল আপ হৈ থাকিব অলৰেডি তাৰপিছত আপোনালোকে কাষ্ট কেটেগৰীটো সিলেক্ট কৰি ল'ব যদি OBC হয় যদি NCL চাৰ্টিফিকেট আছে আপোনালোকে দিব পাৰে যদি আপোনালোকৰ NCLখন নাই তেতিয়াও আপোনালোকে কাষ্ট চাৰ্টিফিকেট দি আপোনালোকে ফিল আপ কৰিব পাৰে তাৰপিছত আহিব আপোনালোকৰ যদি জেনেৰেল হয় জেনেৰেলটো সিলেক্ট কৰিব যদি আপোনালোকৰ EWS চাৰ্টিফিকেট আছে EWS অপশ্যনটো আপোনালোকে সিলেক্ট কৰি ল'ব যেহেতু মই OBCটো সিলেক্ট কৰি লৈছোঁ তাৰপিছত কেটেগৰী চাৰ্টিফিকেট নাম্বাৰটো ফিল আপ কৰিব ডেট অফ ইছ্যুটো দিব তাৰপিছত আপোনালোকে সাব কেটেগৰীটো ফিল আপ কৰি ল'ব তাৰপিছত ইউ আৰ চিটিজেন অফ ইণ্ডিয়া ইয়েছ কৰিব ইউ আৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম এইটো আপোনালোকে ইয়েছ কৰিব ৰিলিজনটো আপোনালোকে সিলেক্ট কৰি ল'ব হিন্দু ইছলাম খ্ৰীষ্টান গোটেইখিনি দিয়া হৈছে তাৰপিছত আপোনালোকে এটা ID প্ৰুফ দিব লাগিব যদি পান কাৰ্ড আছে পান কাৰ্ডটো সিলেক্ট কৰিব যদি ইয়াত থকা কোনো এটা ডকুমেণ্ট নাই তেনেহ'লে আধাৰ ভেলিড গভট ID উইথ ফটোগ্ৰাফ সেই অপশ্যনটো আপোনালোকে সিলেক্ট কৰি পেলাই আধাৰ কাৰ্ডৰ ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব পাৰে যদি আপোনালোকৰ পাছবুক আছে বেংক পাছবুকো দিব পাৰে যদি ইয়াত থকা কোনো এটা নাই পান কাৰ্ড বেংক পাছবুক এইখিনি যদি আপোনাৰ ওচৰত নাই তেনেহ'লে আধাৰ ভেলিড গভ আইডেণ্টিটি উইথ ফটোগ্ৰাফ অপশ্যনটো সিলেক্ট কৰি আপোনালোকে আধাৰ কাৰ্ডৰ ডাটাখিনি ফিল আপ কৰিব পাৰে মই সেইটো সিলেক্ট কৰি লৈছোঁ তাৰপিছত নেম অফ দ্য আইডিত মই আধাৰ কাৰ্ড বুলি ফিল আপ কৰিম তাৰপৰা ID প্ৰুফ নঙত আপোনালোকে আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ বা আপুনি যিটো ID প্ৰুফ সিলেক্ট কৰিছে সেই ID প্ৰুফটোৰ এটা যিটো নাম্বাৰ আছে সেই নাম্বাৰটো আপোনালোকে ফিল আপ কৰি দিব এইদৰে ফিল আপ কৰি ল'ব তাৰপিছত আহিব ফেমিলি ডিটেইলছ আপোনালোকে মাদাৰ নেমটো ফিল আপ কৰিব তাৰপিছত মাদাৰ মোবাইল নাম্বাৰ অকুপেশ্যন কোৱালিফিকেশ্যন এইখিনি অপশ্যনেল হয় এইখিনি আপোনালোকে ফিল আপ নকৰিলেও কোনো ধৰণৰ অসুবিধা নহয় যিসমূহত সাইডত আপোনালোকৰ ৰেড কালাৰ ষ্টাৰ দিয়া আছে সেইসমূহ ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক বাকিখিনি যদি আপোনালোকে ফিল আপ নকৰোঁ বুলি ভাবে তেতিয়াও কোনো ধৰণৰ অসুবিধা নহয় তাৰপিছত ফাদাৰ নেমটো আপোনালোকে ফিল আপ কৰিব ফাদাৰ মোবাইল নেম দিব পাৰে অকুপেশ্যন কোৱালিফিকেশ্যন এইখিনি আপোনালোকে ফিল আপ কৰোঁ বুলি ভাবিলে কৰিব পাৰে তাৰপিছত দিব লাগিব আপোনালোকে এটা ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এইটো আপোনালোকে দিবই লাগিব ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো মোবাইল নাম্বাৰ দিছিলে সেইটো নহয় ইয়াত এটা বেলেগ আপোনালোকে মোবাইল নাম্বাৰ দিব ফেমিলি কাৰোবাৰ আপোনালোকে ইয়াত মোবাইল নাম্বাৰ এটা ফিল আপ কৰিব তাৰপিছত আপোনালোকে কম্বাইন ফেমিলি ইনকম আপোনাৰ এনুৱেল ইনকমটো কিমান হয় সেইটো সিলেক্ট কৰি ল'ব যদি 2 লাখৰ তলত হয় তেনেহ'লে আপ টু 2 লাখ সিলেক্ট কৰি ল'ব পাৰে আপোনালোকে আপ টু 2 লাখ সিলেক্ট কৰিলে আপোনালোকৰ ইনকম চাৰ্টিফিকেট দিব লাগিব 3 লাখৰ তলত যিসকলে সিলেক্ট কৰিব তেওঁলোকৰ ইনকম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব যদি ইনকম চাৰ্টিফিকেট নাই তেনেহ'লে সোনকালে আবেদন কৰক যিহেতু 15 তাৰিখলৈকে সময়সীমা দিয়া হৈছে যদি আপোনালোকৰ ইনকম চাৰ্টিফিকেট নাই এতিয়ালৈকে তেনেহ'লে আপোনালোকে ইনকমখন প্ৰথমতে এপ্লাই কৰি লওক তাৰপিছত ইয়াত আপোনালোকৰ আদাৰ কেটেগৰীখিনি দিয়া হৈছে এইখিনি আপোনালোকে ইয়েছ নো কৰি ল'ব আপোনাৰ নিজৰ অনুসৰি স্পৰ্টছ কোটাত যদি আপোনালোকে নাম দিব খোজে তেনেহ'লে ইয়েছ কৰিব পাৰে তাৰপিছত কৰস্পণ্ডেণ্ট এড্ৰেছত আপোনালোকে প্ৰথমতে ভিলেজ নেমটো ফিল আপ কৰিব তাৰপিছত এড্ৰেছ লাইন 2ত আপোনালোকে পোষ্ট অফিচ পুলিচ ষ্টেচন এইখিনি ফিল আপ কৰিব পাৰে ক্ৰান্তি ষ্টেট চিটি ডিষ্ট্ৰিক্ট পিন কোড এইখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব এড্ৰেছটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব ভুল নকৰিব গোটেইখিনি ভালদৰে ডিটেইলছত ফিল আপ কৰি ল'ব সকলোখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰিব অ'কে কৰিব অ'কে কৰাৰ পাছত সম্পূৰ্ণ ফৰ্মখন পুনৰ প্ৰিভিউ কৰিবলৈ আহিব আপোনালোকৰ ওচৰত যিমানখিনি ফিল আপ কৰিলে আপোনালোকে পাৰ্চনেল ডিটেইলছ হওক আপোনালোকৰ আদাৰ ডিটেইলছ হওক গোটেইখিনি এবাৰ প্ৰিভিউ কৰিবলৈ আহিব যদি কিবা ভুল হৈ গ'ল তেনেহ'লে আপডেট ডিটেইলছ অপশ্যনটোত গৈ আপোনালোকে ক্লিক কৰি আপোনালোকে কাৰেকশ্যন কৰি ল'ব পাৰিব সেইবাবে দুবাৰ তিনিবাৰ ভালদৰে চাব ফাইনেল ছাবমিট কৰাৰ পাছত কোনো ধৰণৰ কাৰেকশ্যন কৰিব নোৱাৰিব সেইবাবে প্ৰিভিউ কৰোঁতে আপোনালোকে ভালদৰে চাই ল'ব তাৰপিছত এইখিনি আপোনালোকে নিজৰ অনুসৰি ইয়েছ নো কৰি ল'ব NCC যদি আছে ইয়েছ কৰিব তাৰপিছত ৰুৰেল নে আৰবান এইখিনি আপোনালোকে সিলেক্ট কৰি ল'ব টিউশ্যন ফি ৱেইভাৰ এইটো আপোনালোকে ইয়েছ কৰিব পাৰে ইয়েছ কৰিলে আপোনালোকৰ ইনকম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব তাৰপিছত ডিটেইলছ অফ মাইগ্ৰেশ্যন চাৰ্টিফিকেট ইফ এভেইলেবল আপোনালোকে ইয়েছ কৰিব পাৰে যদি মাইগ্ৰেশ্যন আছে যদি নাই তেনেহ'লে আপোনালোকে নো ৰাখিব তাৰপিছত এইখিনি আপোনালোকে ট্ৰান্সফাৰ চাৰ্টিফিকেট যদি আছে ইয়েছ কৰিব যদি নাই আপোনালোকে নো কৰি ল'ব তাৰপিছত আপোনালোকৰ লেংগুৱেজখিনি খোলা হৈছে ৰিডিং ৰাইটিং স্পিকিং এইখিনি আপোনালোকে টিক মাৰ্ক এইদৰে দি ল'ব পাৰে আপুনি যোনটো লেংগুৱেজ জানে সেইটোত আপোনালোকে টিক মাৰ্কখিনি দি ল'ব তাৰপিছত পুনৰ প্ৰিভিউ কৰিবলৈ আহিব যদি কিবা ভুল আছে আপডেট ডিটেইলছ অপশ্যনটোত ক্লিক কৰিব যদি নাই আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব তাৰপিছত আহিব আপোনালোকৰ ডকুমেণ্ট আপলোড এতিয়া আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰিব লাগিব প্ৰথমতে আপলোড কৰিব লাগিব ফটো ছিগনেচাৰ OBC কাষ্ট চাৰ্টিফিকেট NCL চাৰ্টিফিকেট দেখিছে আপোনালোকে OBC NCL এইখিনি আপলোড কৰিবলৈ আহিছে
তাৰপাছত আইডি প্ৰুফ আপোনালোকে যিটো আইডি সিলেক্ট কৰিছিলে কেৱল সেইটোহে ফিলআপ কৰিব যিটো সময়ত আপোনালোকৰ আইডি নাম্বাৰ ফিলআপ কৰিছিলে পান কাৰ্ডে দিছিলে নে আধাৰ কাৰ্ডে দিছিলে আপুনি যিটো দিছিলে সেইটো ফিলআপ কৰিব ইনকম পিআৰসি তাৰপাছত আপোনালোকৰ টিউশন ফিটো আপোনালোকে ফ্ৰী ৱেভাৰটো ইয়েছ কৰাৰ বাবে ইনকমখন আপলোড কৰিবলৈ আহিছে এইখিনি ডকুমেণ্ট আপোনালোকে আপলোড কৰি ল'ব দেখিছে মই গোটেইখিনি ডকুমেণ্ট আপলোড কৰি লৈছোঁ এবাৰ আপোনালোকে ভালদৰে চাই ল'ব সকলো যদি ঠিকঠাক আপলোড হৈছে তেনেহ'লে আপোনালোকে ফাইনেল প্ৰিভিউ অপশ্যনটোত ক্লিক কৰিব ফাইনেল প্ৰিভিউ অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকৰ সম্পূৰ্ণ ফৰ্মখন এবাৰ প্ৰিভিউ কৰিবলৈ আহিব সম্পূৰ্ণ ফৰ্মখন আপোনালোকে ভালদৰে প্ৰিভিউ কৰিব দুবাৰ তিনিবাৰমান ভালদৰে চাব বহুতে ফাইনেল ছাবমিট কৰাৰ পাছতহে নিজৰ ভুলটো দেখা পায় সেইবাবে আপোনালোকে আগতেই ভালদৰে প্ৰিভিউ কৰি ল'ব তাৰপাছত ফাইনেল ছাবমিট কৰিব টিক মাৰ্কটোক দিব কনফাৰ্ম এণ্ড লগ অপশ্যনটোত ক্লিক কৰিব এটা কথা মনত ৰাখিব কনফাৰ্ম কৰি দিয়াৰ পাছত আপোনালোকে কোনো ধৰণৰ এডিট কৰিব নোৱাৰে প্ৰফাইল দিছে মোৰ প্ৰফাইলটো কমপ্লিট হৈ গৈছে প্ৰফাইল ছাবমিটেড ছাকসেছফুলি ইউ কেন নাও এপ্লাই ফৰ প্ৰগ্ৰেম এটা মই প্ৰগ্ৰেমটো সিলেক্ট কৰিব পাৰিম প্ৰগ্ৰেম লেভেলটো আপোনালোকৰ আহি যাব ইয়াত দেখিছে ডিপ্লোমা প্ৰগ্ৰেম তাৰপিছত আপোনালোকে প্ৰগ্ৰেমটো সিলেক্ট কৰিবলৈ আহিব 3 ইয়াৰ ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং দেখিছে টেকনলজি ইন পলিটেকনিক আপোনালোকৰ আহি গৈছে সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব এতিয়া আহি যাব আপোনালোকৰ দেখিছে প্ৰগ্ৰেমখিনি আপোনালোকৰ সিলেক্ট কৰিবলৈ আহি গৈছে আপোনালোকে প্ৰিফাৰেন্সখিনি দিব পাৰিব কোনখন কলেজত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব খোজে কোনখনত সেকেন্ড গোটেইখিনি আহি যাব টোটেল আপোনালোকৰ 79 খন ইনষ্টিটিউট আছে অৰ্থাৎ 79 খন ইনষ্টিটিউট নহয় প্ৰতিখন ইনষ্টিটিউটতে আপোনালোকৰ কি কি প্ৰগ্ৰেম আছে গোটেইখিনি ইয়াত শ্ব' কৰিব দেখিছে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট গুৱাহাটী আপোনালোকৰ শ্ব' কৰিছে ইঞ্জিনিয়াৰিং চিভিল দেখিছে গোটেইখিনি মেকানিকেল গোটেইখিনি এইদৰে আহি গৈছে আপোনালোকে কোনটোত প্ৰিফাৰেন্সটো দিব খোজে সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব নট বুলি যিটো আপোনালোকে সাইডত প্ৰিফাৰেন্সৰ সাইডত আপোনালোকে দেখিবলৈ পাইছে তাত গৈ আপোনালোকে সিলেকশ্যন কৰিব পাৰিব আপোনালোকে সাৰ্চ কৰি চাব পাৰে মই যোৰহাটখন ফাৰ্ষ্ট প্ৰিফাৰেন্স দিম বাবে সেইবাবে মই সাৰ্চ বাৰত যোৰহাট বুলি সিলেক্ট কৰি টাইপ কৰিছোঁ তাৰপিছত যোৰহাটৰ ইনষ্টিটিউটখন আহি গৈছে ইয়াত দেখিছে আপোনালোকে ইয়াৰ পৰা আপোনালোকে কোনটো প্ৰগ্ৰামত ল'ব চিভিল ইঞ্জিনিয়াৰিং নে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং গোটেইখিনি ইয়াত আহি গৈছে ইয়াৰ পৰা আপোনালোকে এইদৰে ফাৰ্ষ্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব ইয়াৰ পৰা দিছে মিনিমাম আপোনালোকে 3টা প্ৰিফাৰেন্স সিলেক্ট কৰিবই লাগিব তাৰ ওপৰত আপোনালোকে যিমান কৰে কোনো কথা নাই আপোনালোকে মিনিমাম আপোনালোকে 3টা কৰিবই লাগিব মই যোৰহাটখন প্ৰথম দিছোঁ তাৰপিছত ডিব্ৰুগড় গোলাঘাট তেনেদৰে সিলেক্ট কৰি ল'ম আপোনালোকে ঠিক তেনেদৰে সিলেক্ট কৰি ল'ব প্ৰিফাৰেন্সখিনি যদি কিবা সুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম এইদৰে প্ৰিফাৰেন্সখিনি আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে প্ৰথমখন সিলেক্ট কৰি হোৱাৰ পাছত পুনৰ আপোনালোকে সাৰ্চ কৰিব পাৰে যদি ডিব্ৰুগড়খন দিব খোজে ডিব্ৰুগড়খন এইদৰে টাইপ কৰিব ডিব্ৰুগড় ইনষ্টিটিউট নেমটো আহি যাব ইয়াত দেখিছে ডিব্ৰুগড় 3টা আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং গোটেইখিনি আহি গৈছে মেকানিকেল ইঞ্জিনিয়াৰিং আপোনালোকে কোনটো কে নম্বৰ প্ৰিফাৰেন্স দিব খোজে আপোনালোকে এইদৰে সিলেক্ট কৰি ল'ব মোৰ গোটেইখিনি সিলেক্ট কৰা হৈ গৈছে তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব একেবাৰে লাষ্টত আপোনালোকে দেখিবলৈ পাব প্ৰচিড অপশ্যনটো ক্লিক কৰিব আপোনালোকৰ প্ৰগ্ৰেম সিলেকশ্যনটো হৈ যাব দেখিছে মোৰ প্ৰগ্ৰেম সিলেকশ্যনটো হৈ গৈছে তাৰপিছত পুনৰ মোৰ প্ৰিভিউ কৰিবলৈ আহিব এবাৰ ভালদৰে আপোনালোকে চাই ল'ব ইয়াত আপোনালোকে দেখিবলৈ পাব কে নম্বৰত আপোনালোকে কোনখন প্ৰিফাৰেন্স দিছে গোটেইখিনি ইয়াত শ্ব' কৰিব আপোনালোকে স্ক্ৰীনশ্বট মাৰো বুলি ক'লেও মাৰি ৰাখিব পাৰে তাৰপিছত তললৈ স্ক্ৰল কৰিব আপোনালোকে একেবাৰে লাষ্টত গৈ পেলাই আপোনালোকে দেখিবলৈ পাব নেক্সট যদি আপডেট কৰোঁ বুলি ভাবে যদি আৰু প্ৰিফাৰেন্স দিম বুলি ভাবে তেনেহ'লে আপোনালোকে আপডেট অপশ্যনটোত গৈ আপোনালোকে প্ৰিফাৰেন্স আৰু সিলেক্ট কৰি ল'ব পাৰিব নেক্সট অপশ্যনটো ক্লিক কৰাৰ পাছত সম্পূৰ্ণ পাৰ্চনেল ডিটেইলছটো পুনৰ প্ৰিভিউ কৰিবলৈ আহিব আৰম্ভণিতে যিখিনি ফিল আপ কৰিছিলে আপোনালোকে তাৰপিছত পুনৰ নেক্সট কৰিব এতিয়া আহিব আপোনালোকৰ এডুকেশ্যন ডিটেইলছখিনি ফিল আপ কৰিবলৈ ক্লাছ 10-12ৰ আপোনালোকে ডাটাখিনি ফিল আপ কৰিব লাগিব ইয়াত দেখিছে আপোনালোকে প্ৰথমতে ক্লাছ 10ৰ ডাটাখিনি আপোনালোকে ফিল আপ কৰি ল'ব লাগিব প্ৰথমতে আপোনালোকে ক্লাছ 10 ৰিজাল্ট ষ্টেটাছটো আপোনালোকে পাছ দিব তাৰপিছত আপোনালোকে কোন চনত পাছ কৰিছে ক্লাছ 10 সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ পাৰ্চেন্টেজটো ফিল আপ কৰিব লাগিব আপোনালোকৰ যদি CGPA ফৰ্মেটত আছে তেনেহ'লে পাৰ্চেন্টেজলৈ কনভাৰ্ট কৰি ল'ব ইয়াত আপোনালোকে পাৰ্চেন্টেজটো ফিল আপ কৰিব তাৰপিছত আপোনালোকে ডিভিজনটো সিলেক্ট কৰিব ইনষ্টিটিউট নেমটো দিব আপোনালোকে কোনখন ইনষ্টিটিউটৰ পৰা ক্লাছ 10 পাছ কৰিছে তাৰপিছত আপোনালোকে বোৰ্ড নেমটো সিলেক্ট কৰিব তাৰপিছত আপোনালোকে ক্লাছ 10ত থকা সকলো সাবজেক্ট ইয়াত আপোনালোকে টাইপ কৰি দিব 6টা সাবজেক্ট আপোনালোকে টাইপ কৰি দিব সাবজেক্ট কম্বিনেশ্যনত গোটেইখিনি সাবজেক্ট আপোনালোকে টাইপ কৰি ফিল আপ কৰি ল'ব তাৰপিছত আপোনালোকে ক্লাছ 10ৰ ৰোল নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ফিল আপ কৰি ল'ব বাকীখিনিত আপোনালোকে টিক মাৰ্ক দি দিব তাৰপিছত আপোনালোকৰ আহিব ক্লাছ 12ৰ ডাটাখিনি ক্লাছ 10ৰ ডাটাখিনি আপোনালোকৰ ফিল আপ কৰিবলৈ আহিছে ইয়াতে আপোনালোকৰ ইংলিছ মেথছ ছায়েন্স আৰু ছ'চিয়েল ছায়েন্সত আপোনালোকে কিমান নাম্বাৰ পাইছে সেইখিনি আপোনালোকে বেলেগকৈ ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকে দিছে নেম অফ দ্য ছাবজেক্ট আপোনালোকে প্ৰথমতে ইংলিছ আছে ইংলিছটো ফিল আপ কৰিব টোটেল মাৰ্কত আপোনালোকে 100 ফিল আপ কৰিব তাৰপিছত অপটেন মাৰ্কত আপোনালোকে কিমান নম্বৰ পাইছিলে সেইটো ফিল আপ কৰি ল'ব তাৰপিছত মেথছটো সিলেক্ট কৰিব 100 দিব আপোনালোকৰ টোটেল মাৰ্ক মেথছত কিমান পাইছিলে আপোনালোকে সেইটো ফিল আপ কৰি ল'ব
তাৰপিছত আপোনালোকে সিলেক্ট কৰিব সায়েন্স টু সায়েন্স আৰু সোশ্যাল সায়েন্স এই দুটা সাবজেক্ট আপোনালোকে ফিল আপ কৰি ল'ব ক্লাছ 12 ডাটাখিনি ফিল আপ নকৰিলেও হ'ব আপোনালোকৰ বাধ্যতা মেন্ডেটৰি নহয় আপোনালোকৰ বাবে যদি আপোনালোকে ভাবে ক্লাছ 12 ডাটাখিনি মই ফিল আপ কৰোঁ তেনেহ'লে আপোনালোকে ক্লাছ 10 খিনি ডাটাখিনি যিদৰে ফিল আপ কৰিছিলে ঠিক তেনেদৰে ক্লাছ 12 ডাটাখিনিও ফিল আপ কৰি ল'ব যদি আপোনালোকে ক্লাছ 12 ডাটাখিনি ফিল আপ নকৰেও তেতিয়াও কোনো ধৰণৰ অসুবিধা নহয় যিহেতু মেন্ডেটৰি নহয় তাৰপিছত তললৈ স্ক্ৰল কৰিব আৰু যিসকলে ফিল আপ কৰে তেওঁলোকৰ বাবেও কোনো ধৰণৰ অসুবিধা নহয় যদি আপোনালোকৰ হেতু সম্পূৰ্ণ ব্যক্তিগত কথা যদি আপোনালোকে ফিল আপ কৰোঁ বুলি ভাবে কৰিব পাৰে যদি নকৰে তেতিয়াও কোনো ধৰণৰ অসুবিধা সৃষ্টি নহয় তললৈ স্ক্ৰল কৰিব যদি ফিল আপ কৰে আপোনালোকে ফিল আপ কৰি ল'ব পাৰে সেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰিব সেভ এণ্ড নেক্সট অপশ্যনটো ক্লিক কৰাৰ পাছত নেক্সট অপশ্যনটো ক্লিক কৰিব তাৰপিছত আকৌ প্ৰিভিউ কৰিবলৈ আহিব আপুনি যিখিনি ডাটা ফিল আপ কৰিছিলে তাৰপিছত নেক্সট কৰিব নেক্সট কৰাৰ পাছত আপোনালোকে আপলোড কৰিব লাগিব ডকুমেণ্ট অলৰেডি তো মই ডকুমেণ্ট গুটিখিনি আপলোড কৰিয়ে ৰাখিছোঁ কিন্তু এতিয়া মই ক্লাছ 10 যিখন মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব যদি আপোনালোকে ক্লাছ 12 ডাটাখিনিও ফিল আপ কৰিছিলে তেতিয়া আপোনালোকে ক্লাছ 12 ডাটা মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব ইয়াত PDF আকাৰে আপোনালোকে আপলোড কৰিব পাৰে বা আপোনালোকে JPG ফৰ্মেটতো আপলোড কৰিব পাৰে 10 to 500 KB ভিতৰত আপোনালোকৰ হ'ব লাগিব ডকুমেণ্ট সাইজটো দেখিছে বাকিখিনি ডকুমেণ্টৰ সাইজও একেই আছিলে 10 to 500 KB ভিতৰত হ'ব লাগিব ইয়াত মই ক্লাছ 10 মাৰ্কশ্বিটখন আপলোড কৰি লৈছোঁ তাৰপাছত মই ফাইনেল প্ৰিভিউ অপশ্যনটো ক্লিক কৰিম ফাইনেল প্ৰিভিউ অপশ্যনটো ক্লিক কৰাৰ পাছত সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব এইটোৱে ফাইনেল প্ৰিভিউ ইয়াৰ পাছত আপোনালোকৰ কোনো ধৰণৰ ফিল আপ কৰাৰ প্ৰয়োজন নাথাকে সম্পূৰ্ণ ফৰ্মখন আপোনালোকে এবাৰ প্ৰিভিউ কৰিব গুটিখিনি ভালদৰে চাই ল'ব ষ্টেপ বাই ষ্টেপ তাৰপাছত ফৰ্ম ডিক্লেৰেশ্যনটো আপোনালোকে এবাৰ চাই ল'ব তাৰপাছত সাবমিট এপ্লিকেশ্যন সাবমিট কৰি দিয়াৰ পাছত আপোনালোকৰ ইয়াত দেখিবলৈ পাব আপোনালোকৰ ডাটাখিনি শ্ব' কৰিব এমাউণ্টটো পেইড আপোনালোকে দেখিবলৈ পাইছে 300 rupees আপোনালোকে পে'মেণ্ট কৰিব লাগিব ইয়াত আপোনালোকৰ কেটেগৰীলৈ কথা নাই সকলো কাষ্টৰ লোকে 300 rupees পে'মেণ্ট কৰিবই লাগিব তাৰপাছত আপোনালোকে ভেৰিফাই ডিটেইলছত আপোনালোকে এইখিনি টিক মাৰ্ক দি ল'ব তাৰপাছত আপোনালোকে পে'মেণ্ট গেটৱে SBI অপশ্যনটোত আপোনালোকে ক্লিক কৰিব যদি পে'মেণ্টটো এতিয়া নকৰোঁ বুলি ভাবে তেনেহ'লে হোম পেজটোত আপোনালোকে ক্লিক কৰিব পাৰে তাৰপাছত আপোনালোকে লগ ইন কৰি পুনৰ পে'মেণ্ট কৰিব পাৰিব মই ডাইৰেক্ট পে'মেণ্ট কৰি দেখুৱাই দিছোঁ দেখিছে গেটৱে SBIটো চিলেক্ট কৰাৰ পাছত অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পাছত আপোনালোকৰ পে'মেণ্ট কৰা মেথডখিনি ইয়াত আহি যাব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থ্ৰুৱেদি আপোনালোকে পে'মেণ্ট কৰিব পাৰে বা আপোনালোকে UPI থ্ৰুৱেদিও পে'মেণ্ট কৰিব পাৰে আপোনালোকে QR স্কেন কৰিও পে'মেণ্ট কৰিব পাৰিব মই UPI থ্ৰুৱেদি পে'মেণ্ট কৰি দেখুৱাই দিছোঁ UPI অপশ্যনটো চিলেক্ট কৰিব UPI ID যদি ফিল আপ কৰে এণ্টাৰ UPI ID টো চিলেক্ট কৰিব মই QR টো চিলেক্ট কৰিছোঁ UPI QR টো চিলেক্ট কৰাৰ পাছত পে' নাও অপশ্যনটো ক্লিক কৰিব তাৰপাছতে আপোনালোকৰ স্ক্ৰীনত যিটো QR কোড এটা জেনেৰেট হৈ যাব সেই QR কোডটো স্কেন কৰি আপোনালোকে 300 rupees পে'মেণ্ট কৰিলে আপোনালোকৰ পে'মেণ্টটো হৈ যাব মই পে'মেণ্টটো কৰি লৈছোঁ আপোনালোকে কাৰ্ডো ইউজ কৰিব পাৰে ডেবিট কাৰ্ড আপোনালোকে ইউজ কৰি পে'মেণ্ট কৰিব পাৰে বা আপোনালোকে UPI ID ইউজ কৰিও পে'মেণ্টটো কৰিব পাৰিব পে'মেণ্ট কৰাৰ পাছত দেখিছে মোৰ হোম পেজলৈ গুচি গৈছে যদি আপোনালোকৰ পে'মেণ্টটো এইদৰে দেখিছে মোৰ পে'মেণ্ট অপশ্যনত গৈ পেলাই আপোনালোকে লগ ইন কৰি ল'ব লগ ইন কৰাৰ পাছত পে'মেণ্ট অপশ্যনটোত ক্লিক কৰিব একশ্যনত আপোনালোকে দেখিছে মোৰ পে'মেণ্টটো ছাকচেছ হৈ গৈছে প্ৰিণ্ট ৰেজিষ্ট্ৰেশ্যন স্লিপটোত আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন স্লিপটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পাৰে ইয়াত আপোনালোকৰ পে'মেণ্টৰ ডিটেইলছখিনি থাকিব প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰে এইদৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন স্লিপটো প্ৰিণ্ট কৰি ল'ব তাৰপাছত আপোনালোকে হোম পেজত গৈ পেলাই তললৈ স্ক্ৰল কৰি আপোনালোকে দেখিবলৈ পাব প্ৰগ্ৰেম এপ্লিকেশ্যনত গৈ আপোনালোকে ৰিচিপত গৈ পেলাই আপোনালোকে সম্পূৰ্ণ যিখন এপ্লিকেশ্যন ফৰ্মখন ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এইদৰে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন শ্ব' কৰিব অলপ সময় ৱেইট কৰিব আপোনালোকে এইদৰে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন শ্ব' কৰিব এইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখি ল'ব পাৰে বা আপোনালোকে PDF আকাৰে ছেভ কৰি ৰাখি ল'ব পাৰে ইমানে আছিল আজিৰ ভিডিঅ'টো পলিটেকনিক এডমিশ্যন লওঁতে যদি আপোনালোকে অনলাইন কৰোঁতে কিবা অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম যদি আপোনালোকে ITI এডমিশ্যন লওঁ বুলি ভাবে বা সমৰ্থত প্ৰগ্ৰেম চিলেক্ট কৰোঁ বুলি ভাবে ডেছক্ৰিপশ্যনত লিংক দি ৰখা হৈছে সেইসমূহ ভিডিঅ'ৰ আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰে